হাই এলোভেৰা জেল আমি সকলোৱে লগাও কিন্তু কেইবিধমান বস্তু যদি আপোনালোকে এলোভেৰা জেলত মিক্স কৰি এনেদৰে লগায় আপোনালোকৰ স্কিনৰ কালাৰে চেঞ্জ হৈ যাব তাৰ লগতে স্কিনখন একেবাৰে জিলিকি থাকিব ইমানে ধুনীয়াকৈ আপোনালোকৰ স্কিনখন বগা উজ্জ্বল হ'ব মাত্ৰ 7 দিনত আপোনালোকে আচৰিত হৈ যাব দেখিছে নহয় কিমান বেছি স্কিনখন মোৰ জিলিকি আছে মই 7 দিন লগোৱাৰ পিছত এই ৰিজাল্টটো পাইছো আৰু আপোনালোকক 7 দিনৰে ৰিজাল্ট মই দেখুৱাম এই ভিডিঅ'টোত একেবাৰে শেষৰলৈকে চাই থাকিব প্ৰতিটো দিনতে মই কেনে ধৰণৰ ৰিজাল্ট পাইছো হেয়া চাব পাৰিব এই ভিডিঅ'টোতে আৰু কেনেদৰে বনাইছো সিৰামটো একেবাৰে শেষত মই আপোনালোকক দেখুৱাম ইয়া দেখিছে নহয় কিমান বেছি স্কিনখন বগা উজ্জ্বল হৈছে গ্লো কৰিছে আপোনালোকে এই সিৰামটো যদি এলোভেৰাৰ বনাই লগায় আপোনালোকৰ স্কিনখন একেবাৰে জিলিকি থাকিব ডাৰ্ক স্পট দূৰ হ'ব পিগমেন্টেশন দূৰ হ'ব বয়সৰ ছাপ আপোনালোকৰ স্কিনত যদি পৰিছে হেয়া লাহে লাহে দূৰ হ'ব আৰু স্কিনখন একেবাৰে কোমল হৈ থাকিব সতেজ হৈ থাকিব দেখিছে নহয় কিমান বেছি একেবাৰে ক্লিয়াৰ হৈ আছে মোৰ স্কিনখন পূজা আহি আছে পূজাৰ আগত আপোনালোকে এই সিৰামটো বনাই ব্যৱহাৰ কৰক এলোভেৰা জেলেৰে আৰু স্কিনখন একেবাৰে জিলিকাই তুলক আজি হৈছে প্ৰথমটো দিন সিৰামটো লগোৱাৰ আৰু প্ৰথমতে মই ফেস ওয়াশ কৰি লৈছো এই ফেস ওয়াশটো হৈছে একুৱালজিকাৰ D10 ফেস ওয়াশ বহুত বেছি ভাল হয় যদি স্কিনখন বগা উজ্জ্বল কৰিব বিচাৰে টেন দূৰ কৰিব বিচাৰে স্কিনখন হাইড্ৰেট কৰি ৰাখিব বিচাৰে আপোনালোকে এই ফেস ওয়াশটো ব্যৱহাৰ কৰিব পাৰে লিংক মই ডেসক্ৰিপচনতে দি দিম বাৰু তাৰ পিছত লগাইছো ইয়াত টোনাৰ আৰু কোনটো টোনাৰ মই ব্যৱহাৰ কৰিছো যিসকলে আগৰ পৰা ভিডিও চাই আছে আপোনালোকে জানে এই টোনাৰটো কিমান বেছি ভাল দেখিছে নহয় একেবাৰে লকালক স্কিনখন বগা উজ্জ্বল হোৱাৰ লগতে হাইড্ৰেট হৈ আছে এই টোনাৰটো যদি আপোনালোকে ল'ব বিচাৰে মই লিংক ডেসক্ৰিপচনতে দি দিম তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব এটা ধুনীয়া অফাৰো পাই যাব আৰু ডেইলি আপোনালোকে এনেদৰে কৰিব প্ৰথমতে ফেস ওয়াশ কৰিব তাৰ পিছত টোনাৰ লগাব তাৰ পিছত সিৰাম আৰু এই সিৰামটো আপোনালোকে মানে এই স্কিন কেয়াৰটো আপোনালোকে ৰাতি কৰিব ৰাতি শুৱাৰ আগত দিনত কৰিব নালাগে দিনত আপোনালোকে ভালদৰে মুখখন ধুই সানস্ক্ৰীন লগাই ল'ব আৰু ৰাতি শুৱাৰ আগত এনেদৰে স্কিন কেয়াৰ কৰিব চাব আপোনালোকে 7 দিনতে কিমান ধুনীয়া এটা ৰিজাল্ট আপোনালোকে দেখি নিজে আচৰিত হ'ব স্কিনখন একেবাৰে ক্লিয়াৰ হৈ যাব বগা উজ্জ্বল হ'ব তাৰ লগতে ডাৰ্ক স্পট দূৰ হ'ব তাৰ লগতে আপোনালোকৰ একনি পিম্পলছও দূৰ হ'ব ইমানে ভাল ভাল এফেক্টিভ বস্তু এই সিৰামটোত মই ব্যৱহাৰ কৰিছো আপোনালোকে গুগলতো গৈ সাৰ্চ কৰি চালে গম পাব এই দেখিছে নহয় কিমান ধুনীয়া ৰিজাল্ট আৰু মই ডিঙিটো লগাই লৈছো যাতে আমাৰ মুখৰ আৰু ডিঙিৰ কালাৰ বেলেগ বেলেগ নহয় তাৰ কাৰণে মই ভালদৰে ডিঙিটো লগাই লৈছো আপোনালোকেও ধুনীয়াকৈ ডিঙিত লগাই ল'ব এতিয়া মাসাজ কৰি ললো ভালদৰে মুখত আৰু ডিঙিত তাৰ পিছত এয়া সেকেন্ডটো দিনাখনৰ দেখিছে নহয় ৰিজাল্টটো তাৰ পিছত এতিয়া মই প্ৰথমতে লগাই লৈছো টোনাৰ আৰু এতিয়া মই লগাম সিৰাম প্ৰথমতে ফেস ওয়াশ কৰি লৈছিলো বাৰু সেইখিনি বাৰে বাৰে দেখুৱাই থকা নাই আপোনালোকক আৰু এতিয়া লগাম সিৰামখিনি দেখিছে নহয় প্ৰথম দিনাখনতকৈ আজি অকনমান স্কিনখন বেলেগ বেলেগ লাগিছে নহয় নে অলপ হলেও চেঞ্জ দেখা পাইছে নহয় আপোনালোকে চাগে হাইড্ৰেট হৈছে স্কিনখন অকনমান ক্লিয়াৰ যেন লাগিছে আৰু প্ৰতিটো দিনত মানে আপোনালোকে বহুত ধুনীয়াকৈ স্কিনখন ব্ৰাইট হোৱা দেখা পাব দেখিছে নহয় ভালদৰে লগাই লৈছো মাসাজ কৰি এনেদৰে যদি আপোনালোকে 7 দিন কৰে চকুৰ তলৰ কলা দাগো আপোনালোকৰ দূৰ হ'ব তাৰ লগতে উঠৰ ওচৰত কিছুমানৰ বহুত বেছি পিগমেন্টেশন হৈ যায় হেয়াও ভাল হ'ব মুঠতে আপোনালোকৰ স্কিনখন একেবাৰে ক্লিয়াৰ হৈ যাব দেখিছে নহয় কিমান ধুনীয়াকৈ হাইড্ৰেট হৈ আছে অলপও ড্ৰাই হৈ থকা নাই স্কিনখন যদি আপোনালোকে এনেদৰে স্কিনখন জিলিকি থকা বিচাৰে আপোনালোকে এনেদৰে বনাই ব্যৱহাৰ কৰক এই আজি 3 নম্বৰটো দিন দেখিছে নহয় প্ৰথমতে ফেস ওয়াশ কৰি ললো তাৰ পিছত টোনাৰ লগালো আৰু এতিয়া আকৌ সিৰাম লগাই লৈছো ভালদৰে এতিয়া মুখখনত আকৌ মাসাজ কৰি লম প্ৰতিটো দিনাখনে আপোনালোকে অলপ অলপ বেলেগ দেখা পাইছে নে স্কিনখন হসাকৈ স্কিনখন একেবাৰে প্ৰতিটো দিনতে ক্লিয়াৰ দেখা পাইছো মই আপোনালোকে দেখা পাইছে নে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিওটো আপোনালোকে কৰ পৰা চাই আছে হেয়াও জনাবলৈ নাপাহৰিব মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ভিডিও আনি থাকো যদি আপোনালোকে চাই থাকিব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ইয়া দেখিছে নহয় কিমান বেছি ক্লিয়াৰ হৈ গৈ আছে স্কিনখন এয়া আজি 4 নম্বৰটো দিনৰ এয়া মই প্ৰথমতে টোনাৰ লগাই লৈছো তাৰ পিছতে আকৌ সিৰামখিনি লগাইছো ডেইলি সেম কৰিব কিন্তু ৰাতি শুৱাৰ আগত কৰিব আৰু দিনত সানস্ক্ৰীন লগাব নাপাহৰিব সানস্ক্ৰীনটো মেইন কাৰণ যদি আপোনালোকে সানস্ক্ৰীন নলগাই কোনো ধৰণৰ স্কিন কেয়াৰ কৰি একো লাভ নাই আৰু এতিয়া মই ভালদৰে গুটে মুখখনতে মাসাজ কৰি লম আৰু স্কিনত আপোনালোকৰ যত যত প্ৰবলেম আছে মানে বেলেগ ঠাইটো যদি আপোনালোকৰ স্কিনত ডাৰ্কনেস আছে স্কিনখন বগা উজ্জ্বল নোহোৱা হৈছে তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব তাতো ব্যৱহাৰ কৰিব পাৰিব এই সিৰামটো আৰু দেখিছে নহয় কিমান বেছি ক্লিয়াৰ হৈ গৈ আছে স্কিনখন আজি হৈছে 5 নম্বৰটো দিন প্ৰথমতে ফেস ওয়াশ কৰি ললো তাৰ পিছত লগালো টোনাৰ আৰু এতিয়া লগাইছো সিৰাম মানে প্ৰতিটো দিনতে স্কিনখন মানে বহুত বেছি চেঞ্জ হৈ গৈ আছে দেখিছে আপোনালোকে কিমান বেছি ক্লিয়াৰ হৈছে তাৰ লগতে বগা উজ্জ্বলো হৈছে ডাৰ্ক স্পট দূৰ হৈছে দেখিছে নহয় কিমান ধুনীয়া স্কিনখন জিলিকি আছে আপোনালোকেও এনেদৰে যদি ব্যৱহাৰ কৰে কেইদিনমানতে আপোনালোকে এটা ধুনীয়া ৰিজাল্ট দেখা পাব আৰু ইয়াৰ ওপৰত আপোনালোকে বেলেগ ক্ৰীম নাহানিব অকল সিৰামটোকে হানিব তেতিয়াহে আপোনালোকে ৰিজাল্টটো দেখা পাব আৰু এতিয়া আকৌ লগাই লৈছো টোনাৰ তাৰ পিছত লগাম এতিয়া এই সিৰামটো আজি একেবাৰে শেষৰটো দিন এই কেইদিনতে আপোনালোকে ৰিজাল্টটো দেখা পাইছেই আৰু যদি বেছিকৈ দেখাব হয়
হৈ ভিডিঅটো বহুত বেছি লং হৈ যাব ইয়া গুটে মুখতে ভালদৰে মই লগাই লৈছো কিমান বেছি আজি ক্লিয়াৰ হৈছে আপোনালোকে হ্যাঁ নিজে দেখা পাইছে কিমান বেছি বগা উজ্জ্বল হৈছে যিসকলৰ স্কিন বহুত বেছি ড্ৰাই আপোনালোকৰ ড্ৰাইনেছো দূৰ হ'ব স্কিনখন একেবাৰে জিলিকি থাকিব গ্লো কৰিব বহুত ধুনীয়াকৈ আপোনালোকৰ স্কিনখন ক্লিয়াৰো হৈ যাব ইয়া দেখিছে নহয় হৈ গল মোৰ আজি 6 নম্বৰটো দিনৰ ৰিজাল্ট আপোনালোকে নিজে দেখা পাইছে এনেদৰে মাত্ৰ 7 দিনতে আপোনালোকে বহুত ধুনীয়াকৈ এটা ৰিজাল্ট দেখা পাব আৰু এতিয়া মই কেনেদৰে বনাইছো সিৰামটো হেয়া দেখম আপোনালোকক প্ৰথমতে লাগিব আমাক এয়া লং আৰু লংয়ে আমাৰ স্কিনৰ পৰা ডাৰ্ক স্পট দূৰ কৰে পিগমেন্টেশন দূৰ কৰে স্কিনখন বগা উজ্জ্বল কৰে পিম্পলছ যিসকলৰ আছে হেয়া দূৰ কৰিব তাৰ লগতে বয়সৰ চাপো দূৰ কৰে আপোনালোকে পাৰিলে গুগলত সাৰ্চ কৰি চাই ল'ব ইয়া দেখিছে নহয় লংখিনি লৈ ললো তাৰ পিছত লাগিব আমাক তেজপাত আৰু তেজপাতেও আমাৰ স্কিনখন বগা উজ্জ্বল কৰে ডাৰ্ক স্পট দূৰ কৰে স্কিনৰ পৰা বয়সৰ চাপ দূৰ কৰে স্কিনখন ক্লিয়াৰ কৰে আৰু যিসকলৰ পিম্পলছ আছে হেয়াও মানে পিম্পলছৰ বেক্টেৰিয়া দূৰ কৰাত বহুত বেছি হেল্প কৰে এতিয়া মই এই তেজপাতখিনিও ইয়াত দি লম প্ৰথমতে তেজপাতখিনি ধুই লৈছিলো ভালদৰে ক্লিন কৰি লব ধুই আৰু এনেদৰে ডখৰ কৰি দিছো আৰু এতিয়া ইয়াত দিম আমি গোলাপ জল ইয়াত কিন্তু আপোনালোকে পানী ব্যৱহাৰ নকৰিব ইয়াত গোলাপ জলে ব্যৱহাৰ কৰিব লাগিব পানী ব্যৱহাৰ কৰিলে দুদিনতে বেয়া হৈ যাব আৰু ৰিজাল্টটো আপোনালোকে ভাল নাপায় আৰু এইখিনি এতিয়া এৰাতি এনেদৰে থৈ দিম আৰু এৰাতি থোৱাৰ পিছত দেখিছে নহয় লং আৰু তেজপাতৰ যিখিনি গুণাগুণ সেইখিনি মানে গোলাপ জলখিনিত আহি গল আৰু এতিয়া এইখিনি ৰেডি হৈ গল আৰু যিখিনি লং আৰু তেজপাত আছিল সেইখিনি অতৰাই দিলো আৰু ইয়াত গোলাপ জলখিনি লৈ লৈছো তাৰ পিছত মই ইয়াত লৈছো এলোভেৰা জেল কেই চামুচমান মানে 6 পৰা 7 চামুচমান এলোভেৰা জেল লৈছো আৰু এলোভেৰা জেলে আমাৰ স্কিনখন বগা উজ্জ্বল কৰে স্কিনখন ক্লিয়াৰ কৰে তাৰ লগতে একনি পিম্পলছ দূৰ কৰে স্কিনৰ পৰা ড্ৰাইনেছ দূৰ কৰে আৰু মই যেটো এলোভেৰা জেল ব্যৱহাৰ কৰিছো সেই এলোভেৰা জেলটো যদি আপোনালোকে ল'ব বিচাৰে ডেসক্ৰিপচনতে লিংক দিয়া আছে তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব বহুত বেছি ভাল হয় মামা আৰ্থৰ হয় আৰু একেবাৰে কেমিকেল ফ্ৰী আৰু বহুত বেছি এফেক্টিভো হয় তাৰ পিছত লৈছো এয়া গ্লিচাৰিন আৰু গ্লিচাৰিনে আমাৰ স্কিনখন বগা উজ্জ্বল কৰাৰ লগতে স্কিনৰ পৰা ড্ৰাইনেছো দূৰ কৰে তাৰ লগতে বয়সৰ চাপো পৰিব নিদিয়ে বহুত কম বয়সত আৰু যিসকলৰ বয়সৰ চাপ পৰিছে হেয়াও ভাল কৰাত বহুত বেছি সহায় কৰে যিসকলৰ স্কিন বহুত বেছি ড্ৰাই আপোনালোকে 2 চামুচমান দি লব গ্লিচাৰিন মোৰ স্কিন অইলি হয় হেতু কাৰণে 1 চামুচ দিছো আৰু ভালদৰে গুটেখিনি মিক্স কৰি লৈছো আৰু একেবাৰে হেখত দিছো এয়া ভিটামিন ই ক্যাপসুল আৰু ভিটামিন ই ক্যাপসুলে স্কিনখন বগা উজ্জ্বল কৰাৰ লগতে স্কিনৰ পৰা ড্ৰাইনেছো দূৰ কৰে স্কিনখন ক্লিয়াৰ কৰে আৰু বহুত বেছি হাইড্ৰেট কৰে তাৰ লগতে স্কিনখন একেবাৰে জিলিকাই তোলে ইয়া দেখিছে নহয় এটা লৈছো মই যদি আপোনালোকৰ স্কিনখন বহুত বেছি ড্ৰাই হয় তেতিয়া আপোনালোকে দুটা দি লব আৰু ভালদৰে গুটেখিনি মিক্স কৰিবা যাতে গুটেখিনি ধুনীয়াকৈ মিক্স হৈ যায় আৰু দেখিছে নহয় এইখিনি মোৰ ৰেডি হৈ গল আৰু এতিয়া এটা মই সিসা বটল লৈ লৈছো এইখিনি ষ্টৰ কৰি ৰাখিবলে আৰু এইখিনি যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে বেয়া নহয় আপোনালোকে ব্যৱহাৰ কৰি থাকিব পাৰিব যদি আপোনালোকৰ সিসা বটল আছে তাত ভৰাই থব নাইবা প্লাষ্টিকৰ হলেও একো নাই বাৰু আৰু এইখিনি এতিয়া আপোনালোকে ফ্ৰিজত থলেও থব পাৰে নাইবা নৰমালকে থলেও একো বেয়া নহয় যেতিয়ালৈকে শেষ নহয় আপোনালোকে ব্যৱহাৰ কৰি থাকিব পাৰিব আৰু আশা কৰো আজি ভিডিওটো চাই সকলোৱে ভাল পালে আকৌ লগ পাম এটা নতুন ভিডিওত এটা নতুন স্কিন কেয়াৰ হেয়াৰ কেয়াৰ ভিডিওৰ লগত আজিলৈ আহিছো দিয়ক বাই